Hello guys, welcome to my another vlog. আজিকালি বৰ বেছি আৰু মানটো এক্টিভ নাথাকো কাৰণ কেলে গাড়ী বিক্ৰী চিক্ৰীও মানে খুব বেয়া আৰু ভিউজো ইউটিউবত আগৰ নিখে এতিয়া মানে সাবস্ক্ৰাইবাৰ যদি আগতকৈ বেছি হৈছে কিন্তু ভিউজটো বৰ বেছি এটা ভাল নহয় আৰু গাড়ীও আপডেট দিব পৰা নাই যেহেতু মানে মাৰ্কেটত গাড়ীবোৰ ইমানে দাম হৈছে নহয় কিনিবই মানে নোৱাৰি হৈছে তাৰপিছতো আপোনালোকে জানে মই যেতিয়ালৈকে গাড়ী নিকিনো তেতিয়া মানে যদি মোৰ বাজেটত মানে নিমিলে তেতিয়া দাম চাম বাঢ়িছে গতিকে মানে গাড়ী কিনিব পৰা নাই আৰু কেইবাজন দাদাই মানে ফোন কৰে যে দাদা ভিডিঅ'টো ডেইলি দিয়ক এই তাকে আৰু ডেইলি দিয়াটো মানে মোৰ কাৰণে সম্ভৱ নহয় কি দিম আৰু ডেইলি একেটা বস্তু বাৰম্বাৰ দেখাবলৈ মোকো বেয়া লাগে আৰু এটা কথা কিছুমান বস্তু মানে বেয়াও লাগে কি বেয়া লাগে মানে মানুহে কৈ মেলি যায়গৈ যে গাড়ীখন দাদা লৈ গৈছোঁ অলপ পইচা বাকী কৰিছোঁ হেৰি কৰিছোঁ আৰু কিছুমানে মানে গাড়ীখন ট্ৰান্সফাৰ কৰিও মানে গাড়ীখনৰ পইচা দিবলৈ মানে নিবিচাৰে আৰু নিবিচাৰা কাৰণ মানে তাৰপিছত বেমাৰ দেখায় গাড়ী এইটো বনালোঁ সেইটো বনালোঁ আৰু ক'বলৈ মানে মোক বেয়া লাগে আৰু লোৱাটো গাড়ী লৈ গুচিয়ে কিন্তু তাৰপিছত আৰু মানুহটো আগতে ভাল থাকোঁ কিন্তু পাছত গৈ কিনে মোৰ বেছিহে বেয়া হৈ যাওঁ সেই গতিকে আৰু কাক কি ক'ম আৰু ক'বলৈ ভাল নালাগে বাকী ষ্টকবোৰ আকৌ দেখাই আছোঁ ষ্টক এতিয়া সেই আগৰ এইকেইটাতো আছে জানে বাকী নতুন দুখনত মানে ধৰিব গ'লে হণ্ডা জেজখন আৰু গ্ৰেণ্ড আইটেনখনে আছে বাকী এই তিনিখনটো বাৰু আপোনালোকে জানে আগৰ পৰাই আছে হণ্ডা চিটি দুখন আৰু i20খন আৰু আজি আপোনালোকক থুলমূলকৈ এটা ভিডিঅ' বনাইছোঁ হণ্ডা চিটি হিচাপে মানে হণ্ডা চিটিখন গাড়ী খুব ধুনীয়া দেই কোনোবাই যদি ল'ব বিচাৰে মানে ল'ব পাৰিব গাড়ী মই মাৰ্কেটো চাইছোঁ হণ্ডা চিটিৰ দাম খুব দেই মাৰ্কেটত কিন্তু ক'ব নোৱাৰোঁ মোৰ পৰা ল'বলৈ মানে মানুহে মানে ইমানে এনেকৈ দাম মাৰে ক'ব নোৱাৰোঁ আৰু গতিকে গাড়ীটো চেল দিব লৈছোঁ এতিয়া চেল হোৱা নাই বৰ বেছি মাৰ্কেটো মোৰ ভাল নাই এতিয়া কিন্তু কোনোবাই ল'ব বিচাৰে তেন্তে ল'ব পাৰিব গাড়ী খুব ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ এনেকৈ চিট কভাৰ লগাই ল'ব লাগিব এইটো অৰিজিনেল চিটত আছে কিন্তু গাড়ী অসম কণ্ডিশ্যন হৈ আছে একেবাৰে ধুনীয়া হণ্ডা চিটি আপোনালোকে জানে যে মোৰ ওচৰত দুখন আছে এখন এয়া এখন এইটো আৰু দুইখনে মানে একেটা মালিকৰ আছিলে আৰু SBIৰ গাড়ী হয় ইফালে হণ্ডা জেজখন আছে কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰিব আৰু এই দুখন হণ্ডা চিটিত মই কৈ দিছোঁ 1 লাখ টকা যদি দিয়ে তেন্তে ৰিফাইনেন্স হৈ যাব আৰু তাৰপিছত মানে ডাউন পে'মেণ্টটো 1 লাখ টকা তাৰপিছত মানে যি হ'ব সেইখিনি কৰিব লাগিব আচ্ছা আৰু এটা কথা বেংকৰ প্ৰচেছিং ফিজ আৰু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চটো নিজে কৰি ল'ব লাগিব 570 মই দামটো কৈ আছোঁ যদি কোনোবা লয় যদি ইণ্টাৰেষ্ট আছে মোৰ লগত যোগাযোগ কৰিব বস্তুখিনি পাতি ল'ম মিলাই দিম বাৰু একেবাৰে ফিক্স নকওঁ মই 570 আৰু 20 চনৰ হয় পেট্ৰল ভাৰ্জন বাকী আজিকালি ইমানটোতে সামৰোঁ বাকী আগত চাওঁ কি আপোনালোকক দেখাব পাৰোঁ নোৱাৰোঁ দিয়ক হ'ব দিয়ক ধন্যবাদ